আজি ভাৰতৰ কাৰণে এটা গৌৰৱৰ আৰু আনন্দৰ দিন কিয়নো আজিৰ তাৰিখতে আজিৰ পৰা ৭৬ বছৰ আগতে ভাৰতৰ সংবিধান প্ৰথমবাৰৰ কাৰণে বলবৎ কৰা হৈছিল আৰু সেইকাৰণে এই দিনটো আমি গণতন্ত্ৰ দিৱস হিচাপে পালন কৰোঁ আৰু গণতন্ত্ৰ আমাৰ সংবিধান যিহেতু সেইদিনা বলবৎ হৈছিলে 1950 চনৰ 26 জানুৱাৰী তাৰিখে তেতিয়াৰ পৰা আমি এই দিনটো এটা বিশেষ দিন আমাৰ গৌৰৱৰ দিন হিচাপে আনন্দৰ দিন হিচাপে উদযাপন কৰি আহিছোঁ আজিও আমি উদযাপন কৰিলোঁ বিশেষকৈ ওদালগুৰি জিলা এটা পিছপৰা জিলা হয় আৰু এই জিলাত কিন্তু আমাৰ বিভিন্ন বিভাগীয় কাম কাজ চলি আছে আৰু এই অঞ্চলৰ এই জিলাখনক আগুৱাই নিবৰ কাৰণে আমাৰ প্ৰশাসনীয় বিষয়াসকলে বিভিন্ন বিভাগৰ নিজৰ দায়িত্ব পালন কৰি এই জিলা আগুৱাই নিবৰ কাৰণে কাম কৰি আছে বিশেষকৈ আজি বৰণ কৰিছে ভাৰতীয় সংবিধানৰ প্ৰণেতা ডক্টৰ B.R. আম্বেদকাৰ ডাঙৰীয়াক কাৰণ তেখেতৰ প্ৰচেষ্টা আমি সুন্দৰ এটা ভাৰতীয় সংবিধান পাইছোঁ যি সংবিধানত বিভিন্ন জাতি জনগোষ্ঠীক সম অধিকাৰ দিছে বিভিন্ন ধৰ্মৰ লোকসকলক সম অধিকাৰ দিছে যাৰ ফলত আমাৰ এই দেশত জাতি ভেদ প্ৰথা তেনেকৈ নাই ধৰ্মৰ ভেদাভেদ তেনেকৈ নাই আৰু আমি সকলো জাতি জনগোষ্ঠী ভাৰতীয় নাগৰিক হিচাপে ঐক্যভাৱে একেলগে বসবাস কৰি একেলগে কাম কৰি এই দেশৰ উন্নয়নৰ কাৰণে কাম কৰাৰ এটা সুবিধা আমি পাইছোঁ আমি ধন্যবাদ দিছোঁ আমাৰ সংবিধান প্ৰণেতা কমিটিক লগতে আমি আজি সোঁৱৰিছোঁ বিশেষকৈ জাতিৰ পিতা মহাত্মা গান্ধীক তেখেতৰ আত্মত্যাগৰ ফলত আমি 1947 চনত স্বাধীনতা লাভ কৰিছিলোঁ কিন্তু স্বাধীনতা লাভ কৰাৰ 3 বছৰলৈকে আমি ব্ৰিটিছ সংবিধানৰ আণ্ডাৰতে আছিলোঁ কিন্তু 1950 চনৰ 26 জানুৱাৰী তাৰিখে আমাৰ নতুন সংবিধান যিহেতু প্ৰণয়ন কৰা হ'ল আৰু ইয়াত বলবৎ কৰা হৈছে আৰু সেইদিন ধৰি আমি সাৰ্বভৌম দেশ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ প্ৰতিষ্ঠিত হ'লোঁ আৰু সাৰ্বভৌম দেশ হিচাপে আমি এই দেশৰ সকলো জাতি জনগোষ্ঠীৰ নাগৰিক হিচাপে আগুৱাই যাবলৈ কাম কৰি আছে আৰু এই সংবিধানে আমাক শান্তি ঐক্য আৰু প্ৰগতি এই তিনিটা দিশত আগুৱাই যাবৰ কাৰণে আমাক অধিকাৰ দিছে আৰু সেইকাৰণে এই সংবিধান প্ৰণেতাসকলক আমি ধন্যবাদ দিওঁ আমাৰ দেশৰ নাগৰিকসকলক ধন্যবাদ দিওঁ বৰ্তমান যি চৰকাৰ এই সংবিধানৰ আধাৰতে কাম কৰি আমাৰ দেশখন আগুৱাই নি অন্ততঃ বিশ্বৰ আগশাৰীৰ দেশসমূহৰ লগত সমানে খোজ দিব পৰা তেনেকৈ ব্যৱস্থা কৰিবৰ কাৰণে চেষ্টা কৰি আছে আৰু আমি ভাৰতীয় নাগৰিক হিচাপে আমাৰ চৰকাৰৰ নেতাসকলৰ লগত আমাৰ প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰী আৰু আমাৰ BTR চৰকাৰৰ মুখ্য প্ৰমোদ বড়ো ডাঙৰীয়া তেখেতসকলৰ লগত আমি সহযোগ কৰি এই দেশৰ আগুৱাই যোৱাৰ ক্ষেত্ৰত কাম কৰোঁ